গাড়ীত উঠি পেলাই আমি হস্পিটেলত গ'লোঁ আৰু হস্পিটেলত যোৱাৰ পিছত ইতিমধ্যে তাক অলৰেডি সোমাই দিছিলে আইচিউত গতিকে আইচিউত সোমোৱাৰ পিছত মই তাৰ পিছতে ওলাই আহি পেলাই বাহিৰৰ পৰা মই যিবোৰ ফোন কৰিব লাগে চবকে ফোন কৰিলোঁ। সিদ্ধাৰ্থৰ সেই সময়ত তাৰ বডি লেংগুৱেজটো কেনেকুৱা কান্দি আছিলে সি একদম কান্দি আছিলে মানে যে কান্দি আছিলে সি তাত আৰু মই সোমোৱাৰ লগে লগে মই গালিহে পাৰিছোঁ তাতে মানে বিৰাট দেৰি গালি পাৰিছিলোঁ যে লৈ আহিলি কেনেকৈ তই তাক তেনেকুৱা ফাৰ্ষ্ট কথা মোৰ তেনেকুৱা আছিলে আৰু যিহেতু মই কাকো চিনি নাপাওঁ ছিংগাপুৰৰ যিকেইজন মানুহ আছিলে তাত তেখেতসকলক মই কাকোৱে চিনি নাপাওঁ তাত অকল সিদ্ধাৰ্থ তাৰপিছত মই হেৰিক দেখা পালোঁ শেখৰ জ্যোতি গোস্বামী অকল এই দুজনকে চিনি পাইছিলোঁ বাকী মই আমাৰ ইয়াৰ পৰা যোৱা দুজন এতিয়াই গম পালোঁ সন্দীপনকো মই চিনি পোৱা নাছিলোঁ কেতিয়াও আৰু অমৃত প্ৰভাকো মই কেতিয়াও পোৱা নাছিলোঁ তেনেকুৱা। শ্যাম কানু মহন্তৰ প্ৰতিক্ৰিয়াবিলাক কেনেকুৱা আছিলে আপুনি যেতিয়া গৈ পাইছিলে শ্যাম কানু মহন্তই তেতিয়া আপোনাক ফোন কৰা বুলি কৈছিলে তেখেতে মানে মই এটা বস্তু ৰাইজক আকৌ অৱগত কৰি দিছোঁ মই দুটা ফোন কল পাইছিলোঁ প্ৰথম ফোন কলটো মই শ্যাম কানু মহন্তৰ পৰা পালোঁ আৰু তেওঁ মোক ক'লে যে এটা মিটিং চলি আছে লাহেকৈ কৈছে আৰু যে মিটিং চলি আছে জুবিনৰ শুনা পাইছোঁ কিবা এটা এক্সিডেণ্ট হৈছে তুমি খবৰ ল'বা নেকি যদি আহি পালা মই মই পালোঁ আহি পালোঁ আৰু মই ভাত খাই আছিলোঁ তেতিয়া সেইটো সময়ত মই খবৰটো লৈ আছোঁ আৰু সি মোক ক'লে যে এটা ল'ৰাৰ মই নাম্বাৰ SMS কৰি দিছোঁ হোৱাটছআপত সেইবোৰ মই দেখাই দিছোঁ আজি ল'ৰাটোৰ নাম আছিলে অভিমন্যু তালুকদাৰ তাৰ নাম্বাৰটো দিছে মোক ক'লে যে তাক যোগাযোগ কৰিলে তুমি গম পাবা চব গতিকে মই তাক ফোন কৰিলোঁ তাক ফোন কৰাৰ পিছত অভিমন্যুৱে মোক ক'লে যে আমি এটা আইলেণ্ডত আছোঁ মই কেনেকৈ আহিম কৈছে নহয় ইয়াত আহিব নোৱাৰিব আপুনি আমিও ইয়াৰ পৰা এতিয়া আইলেণ্ডৰ পৰা আমি ঘূৰি গৈ আছোঁ বোলে ক'ত ঘূৰি গৈ আছা কৈছে আপোনাক আমি জনাই আছোঁ ক'ত ঘূৰি গৈ আছোঁ আমি মানে কোনটো ঘাটত আহিবা তাত ঢেৰ ঘাট থাকে তেনেকুৱা চ' সি থৈ দিলে তেনেকুৱা ফোন তাৰ অলপ পিছতে ৰাজেশ ভূঞাৰ ফোন আহিল গুৱাহাটীৰ পৰা ৰাজেশ ভূঞাই মোক ক'লে যে এনেকুৱা জুবিনৰ এক্সিডেণ্ট হৈছে মই গম পাইছোঁ অলৰেডি মই গম পাইছোঁ মই যাবলৈ ৰখি আছোঁ ঘাটটোত তাৰপিছত যেতিয়া মোক নামটো ক'লে চাউথ মেৰিনা পীৰ বুলি কয় চাউথ মেৰিনা পীৰত আহি আছে বুলি মই গুচি গ'লোঁ তাত টেক্সি এটা ল'লোঁ টেক্সি লৈ পেলাই আমি দুজন তাত গ'লোঁ নামিয়ে বাহিৰত তেতিয়া মোৰ লগত পইচাও নাছিলে ছিংগাপুৰী ডলাৰো নাছিলে গতিকে টেক্সিৱালাটো নলয় যেতিয়া মই মোৰ লগত যিজন আছিলে মৃগাংক তাক ৰখাই পেলাই মই ক'লোঁ ইয়াক ধৰি ৰাখোঁ টেক্সিৱালাক কৈছোঁ ইউ কেন কিপ হিম এণ্ড আই এম গয়িং ৰানিং কাৰণ মই এম্বুলেঞ্চটো যেতিয়া দেখা পাইছোঁ মই গম পাইছোঁ যে চিৰিয়াছ কথাই হ'ব দৌৰি গৈছোঁ মই যেতিয়া দৌৰি গৈ পেলাই ভিতৰত গৈ পাইছোঁ তেতিয়াই মই তাক দেখা পাই মই চিঞৰ বাখৰ লগাইছিলোঁ আৰু তাক এজনে পাম্প দি আছিলে CPR দি আছিলে সিহঁতত আৰু মই তেতিয়া পুলিচক ক'লোঁ যে ইয়াত কেলৈ কৰি আছে আপোনালোকে ইয়াক আমি লৈ যাওঁ এম্বুলেঞ্চ ইজ ৱেইটিং আউটছাইড লৈ যাওঁ তেতিয়া পুলিচে মোক ক'লে যে আপুনি লৈ যায় যদি লৈ যাওক বাট দে কেনট গো মানে এটা কথা আপোনাক সুধিছে নেকি যে আপুনি লগ পোৱাৰ আগতে পালছ আছিল নে আপুনি লগ পোৱাৰ চাওক সেইটো মই ক'ব নোৱাৰিম আপোনাৰ পালছ আছিল নে নাই কাৰণ মই যেতিয়া দেখা পাইছোঁ তাক দি আছে সি লৰচৰ কৰাই নাছিলে আৰু ভিডিঅ'বিলাকত আপোনালোকে দেখাই পাইছে যেতিয়া এম্বুলেঞ্চত উঠাইছোঁ মই এম্বুলেঞ্চৰ ভিডিঅ'টো ইতিমধ্যে দিছোঁৱে এম্বুলেঞ্চৰ ভিডিঅ'টো যদি চাই আপোনালোকে তাতেও তাক মেচিন লগাই মানে নেগলিজেঞ্চিৰ কথাটো আহিছে শ্যাম কানু মহন্তৰ বিৰুদ্ধে আপুনি সেই বস্তুটো অনুভৱ কৰিছিল নে নাই শ্যাম কানু মহন্তৰ নেগলিজেঞ্চিটো আপুনি অনুভৱ কৰিছিল নে নাই সেই সময়ত যেতিয়া আপোনাক এনেকৈ ধৰণৰ ক'লে ধৰক সেই কথাটো চাওক সেইটো সময়ত আৰু মই এইবিলাক কথা চিন্তা কৰা নাই মই যদি আজি যদি মই জুবিন নহয় কাৰোবাৰ বেলেগৰো খবৰ পালোঁ হয় অসমীয়া মানুহ এজনৰ যদি এক্সিডেণ্ট হোৱা বুলি মই দৌৰি গ'লোঁ হয় তাত যোনেই নওক মই দৌৰি গ'লোঁ হয় তাত গতিকে সেইটো সময়ত মোৰ টেনশ্যন সেইটোৱে হৈ আছিলে আৰু জুবিনক লৈ পেলাই আমাৰ সদায় আমাৰ কনচাৰ্ণ সদায় বেছি থাকে জুবিনক লৈ পেলাই আৰু যিহেতু মই তাত গৈ পেলাই যেতিয়া মই চিঞৰ বাখৰ কৰি গালি দিয়া আৰম্ভ কৰিলোঁ পুলিচেও ক'লে যে কোন হয় এজন চিঞৰি আছে বুলি এনেকৈ ৱাই আৰ ইউ শ্বাউটিং মোক ক'লে তেতিয়া ইহঁতে সিদ্ধাৰ্থতে কৈ দিলে নহয় হি ইজ আৰ ব্ৰাদাৰ দাদা হয় বুলি ক'লে তেনেকৈ ক'লে মানে এইখিনি কথা আপুনি আজি উল্লেখ কৰিছে গোটেইখিনি এতিয়া কোৱা নাই মোক কিন্তু কৈছে যে যদি আকৌ মাতিব লগা হয় ডেফিনেটলি কৈছে খাকি দিবৰ কাৰণেতো মাতিব লাগিব তেতিয়া যদি মাতিব লগা হয় মই যেতিয়া মাতে মই আহিম তেতিয়া কাৰণ আমি বিচাৰিছোঁ যে একদম জুবিনক জাষ্টিচ পাব লাগিব জুবিনেও জাষ্টিচ পাওক আপোনাৰ বিৰুদ্ধে প্ৰতিবাদ কিবা কিবি বহুত বিশেষকৈ আপোনাৰ ক্ষেত্ৰত এজাহাৰ বহুত হ'ল এজাহাৰটো মই নাজানো ক'ত কিমান এজাহাৰ হৈছে সেইটো গম নাপাওঁ এটা এজাহাৰ হোৱা বুলি মই গম পাইছিলোঁ বঙাইগাঁৱত এটা এজাহাৰ হৈছিলে য'ত নেকি এজাহাৰত লিখা আছে 17 তাৰিখে মই জুবিন গাৰ্গক লৈ পেলাই ছিংগাপুৰ গৈছোঁ মই আৰু শ্যাম কানু অথচ মই 17 তাৰিখেও গুৱাহাটীত আছিলোঁ 18 তাৰিখেও মই গুৱাহাটীত আছিলোঁ মোৰ চিনেমাৰ প্ৰিমিয়াৰ আছিলে আৰু 18 তাৰিখে মই ৰাতি ইয়াৰ পৰা কলকাতা গৈছোঁ আৰু কলকাতাৰ পৰা ৰাতি 11:30 বজাত মই ছিংগাপুৰ গৈছিলোঁ গতিকে এটা ষড়যন্ত্ৰ আছিলে কিছুমানে ষড়যন্ত্ৰ এটা কৰিছিলে মোক হয়তো মেলাইন কৰিবলৈ বা মোক বদনাম কৰিবলৈ বা মোৰ প্ৰতি কাৰোবাৰ হিংসা ভাৱ থাকিব পাৰে তেনেকুৱা কৰিবলৈ নাজানো কিয় সংবাদ মাধ্যমত আছে আপোনালোকেও সংবাদ মাধ্যমত আছে আপোনালোকেও গম পায় গতিকে মই সেইটো কেনেকৈ ক'ম বা মোৰ বিজনেছো বিভিন্ন ধৰণৰ বিজনেছ আছে বহুত মানুহে হয়তো আমাক বেয়া পাব পাৰে কেতিয়াবা কোনোবাই চাকৰি বিচাৰি আহিব পাৰে মই চাকৰি নিদিব পাৰোঁ বা কেতিয়াবা কিছুমান মানুহক চাকৰিৰ পৰা ওলাই দিব পাৰোঁ কিবা হেৰি কামত গতিকে তেনেকুৱাৰ পৰা উঠিলে আৰম্ভণি হ'ল কিন্তু মই জানাত
মই জানাত যেটো খবৰ পাইছো ই আৰম্ভণি হৈছিলে লুইত কুমাৰ বৰ্মন বোলা মানুহ এজনে এটা পোষ্ট দিছিলে যে মই 18 তাৰিখে লৈ পেলাই গৈছিলোঁ মই মানে কি টিভি চেনেল নাম দিয়া নাছিলে তেওঁ টিভি চেনেলৰ মালিক এজনে লৈ গৈছিলে আৰু তেওঁ সেই দিয়া কাৰণটো আছিলে তেওঁৰ কিবা এটা নিউজ প্ৰাগত বাজিছিলে য'ত নেকি CM ভিজিলেন্সে ধৰিছিল নেকি য'ত কোনোবা ACS অফিচাৰ মই একোৱেই নাজানো একচুৱেলি কোন ACS অফিচাৰ কাক ধৰিছে কাৰ নিউজ আহিছে মই একোৱেই কথা নাজানো কিন্তু ষ্টাৰ্টিংটো তাৰ পৰা হোৱা বুলি মই গম পাইছোঁ যে তাৰ পৰা ষ্টাৰ্টিং হৈছে ইতিমধ্যে মই তেওঁৰ বিৰুদ্ধে মই কেছ ফাইল কৰিছোঁ আৰু যিকেইজন মানুহে মোক মেলাইন কৰিবলৈ বা মোক মিছা কথা কৈ পেলাই হেৰিবিলাক কৰিছে লাহে লাহে আমি ডেফিনেটলি তেখেতসকলৰ ওপৰতো মানহানি কেছো কৰিম হেৰি কৰিম কাৰণ এইটোৰ পৰা আপোনালোকেও জানে যে বহুত নামো বেয়া হৈছে আমাৰ গতিকে আমি ডেফিনেটলি আমি একশ্যনটো ল'ম সেইটোতো লাহে লাহে আগতে জুবিনৰ ন্যায়টো পাওঁ জুবিনৰ ন্যায়টো যেতিয়া হৈ যাব তাৰপিছত আমি ডেফিনেটলি সেইজন মানুহ মই এইকণতে এটা কথা সুধোঁ যে শ্যাম কানু আৰু সিদ্ধাৰ্থ আচলতে কেনেধৰণৰ দোষী বুলি আপুনি ভাবে সকলো ৰাইজে অসমৰ ৰাইজে আচলতে বিচাৰিছে চাওক মোক যদি সোধে মই সেইদিনাখনো কৈছিলোঁ যদি কিবা কনস্পিৰেচি হৈছে এতিয়াতো আমি মিডিয়াতে দেখা পাই আছোঁ যদি কিবা কনস্পিৰেচি হৈছে তাৰ শাস্তি ইহঁতে পাবই লাগিব যদি কনস্পিৰেচি কৰিছে আৰু যদি কনস্পিৰেচি নকৰি পেলাই নেগলিজেঞ্চৰ কাৰণে হৈছে তেতিয়া নেগলিজেঞ্চৰো শাস্তি হ'ব লাগিব কাৰণ সিটো আৰু জুবিন গাৰ্গ আছিলে সিটো আৰু এনে মানুহ নাছিলে নৰ্মেল মানুহ নাছিলে জুবিন গাৰ্গ আছিলে আৰু 7 তাৰিখে মই তাক বম্বেত লগ পাইছিলোঁ ছেপ্টেম্বৰৰ 7 তাৰিখে 7 তাৰিখে তাক লগ পাই পেলাই ব্ৰেকফাষ্ট টেবুলত আমি একেলগে ব্ৰেকফাষ্ট কৰিছিলোঁ আৰু তেতিয়া ব্ৰেকফাষ্ট কৰি উঠিয়ে মই সিদ্ধাৰ্থক কৈছিলোঁ তাক লৈ যোৱা আৰু তুমি ৰুমত শুৱাই দিয়া আৰু জুবিনকো বুজাই বুলি কৈছিলোঁ তুমি যোৱা ৰুমত শুৱা কাৰণ গধূলি প্ৰগ্ৰাম কৰিব লগা আছে তোমাৰ আৰু সি ধুনীয়াকৈ গৈ শুইছিলে আৰু শুই উঠি 7:30 একদম ধুনীয়া প্ৰগ্ৰাম কৰিছে থেংক ইউ